সকলোকে নমস্কাৰ বহুত দিনৰ পৰা গুৱাহাটীত আমি বহুত এডভাৰটাইজমেন্ট চাই আছিলো আৰু ভাবি আছিলো যে এই সিনেমাটো যাৰ নাম হল খাকি একদম নেক্সট লেভেলে হ'ব সেইকাৰণে আজি মই থিয়েটাৰৰ পৰা চাই আহি গৈছো আৰু আপোনালোকক জনাম আজি আমাৰ ৰিভিউ যে এই মুভিটো আপোনালোকক থিয়েটাৰত চাব লাগে নে নাই খাকিৰ কাহিনী ঘূৰে around পুলিচ অফিচাৰ SN ভাগৱতী তেখেত পাৰ্সোনেল আৰু প্ৰফেশনেল ষ্ট্ৰাগলছত লগত ফাইট কৰি আছে পলিটিকেল প্ৰেছাৰ মিসইউজ অফ পাৱাৰ ওপৰত লিডাৰ্ছৰ ইনফ্লুৱেঞ্চ এইবিলাক মেইন থিম সিনেমাটোৰ মই এটা কথা আগতে আপোনাক কৈ দিওঁ সিনেমাৰ সাপোৰ্টটো লৈ কিনে হিন্দু মুছলিমৰ মাজত যদি ডিফাৰেন্স ক্ৰিয়েট কৰাৰ চেষ্টা কৰে সেইটো ভাল কাম নহব হেট স্প্ৰেড কৰি কোনোৱে লাভ নাই এইটো মই বহুত গাটছ লৈ আপোনালোকক কৈ আছো যে এই সিনেমাটো ফুল অন প্ৰপাগেণ্ডা সিনেমা হয় ইহতে ডাইৰেক্ট দেখুৱা নাই কিন্তু হেটোৱে ৰেন্ডাৰ কৰিব বিচাৰি আছিল কংগ্ৰেছক বেয়া আৰু ৰুলিং পাৰ্টিক ভাল দেখুৱাৰ ট্ৰাই কৰিছে 3 ঘণ্টাৰ এই মুভিটো আপোনাৰ পুৰা পেশেন্সৰ লগত ধেমালি কৰে আৰু হসাকে ক'ব গলে সাবস্টেন্স একোৱে নাপালো এই সিনেমাটোত মই বহুত দিনৰ পৰা ভাবি আছিলো যে ইমান নেক্সট লেভেল প্ৰমোশন হৈ আছে ইমান এডভাৰটাইজমেন্ট অল ওভাৰ দ্য সিটি আছে তে shows হাউসফুল হোৱা নাই কিয় আৰু যিমান shows আছিলে থিয়েটাৰত সেইকেইটা কমি আছে কিয় আজি গম পালো কি হল কাহিনীটো মুভিটো ক্ৰাইম থ্ৰিলাৰ বুলি ক'লে কিন্তু হসাকে ক'ব গলে থ্ৰিলাৰৰ ফিলটোৱে পোৱা নাই সাসপেন্স আৰু এংগেজমেন্ট খুবেই কম লাগিলে ষ্ট্ৰেট কথা কৈ দিও ভাই এই 3 ঘণ্টা সিনেমাটো চাই আপুনি নিজৰ মাথা আৰু নিজৰ সময়ৰ বহুত ক্ষতি কৰিব আৰু ৰুলিং পাৰ্টিৰ ফ্যান্স বা অবিউ বুয়াদাৰ ফ্যান্স যদি আপোনালোকে আহি কিনে কমেন্টত গালি দিব বিচাৰে তে আপোনালোকক খুব খুব ওয়েলকাম আছে ভাই কাৰণ মই কাবাৰ প্ৰেছাৰ তলত মিছামিছি ৰিভিউ নিদিও ভাই যি কম সত্যহে কম ভিডিওটো ভাল লাগিলে ভিডিওটোক লাইক কৰিব শেয়াৰ কৰিব আৰু সেভ কৰিব একেবাৰে নাপাহৰিব আৰু আমাৰ ইউটিউব চেনেলটোত সাবস্ক্ৰাইবাৰ বাটনটো আপুনি ক্লিক কৰিব লাগিব আৰু ইনষ্টাগ্ৰাম ফেচবুকত আমাক ফলো কৰিব একেবাৰে নাপাহৰিব দেই আকৌ লগ পাম এটা বহুত ধুনীয়া ভিডিওৰ লগত